শ্ৰী ৰাছক, উপস্থিত বিচাৰক মণ্ডলী, লগতে সমূহ দৰ্শক ৰাইজলৈ মই আন্তৰিকতাৰে মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই ধিতালী ৰায়, প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ গোৱালপাৰা চহৰৰ জীয়ৰী মই। মোৰ অভিৰুচি বুলিলে বিশেষকৈ মই সংগীতৰ লগত জড়িত, লগতে মোৰ প্ৰতিযোগী নং হৈছে 14 মেম ৰাছং। হাই দিতালী, হেল্ল' মেম। আমাৰ ৰাভা ট্ৰেডিশ্যনেল ডান্সবোৰৰ নাম ক'ব পাৰিবা? হয় মেম, হামজাৰ নৃত্য, সাথাৰ নৃত্য, ফাৰকান্তি নৃত্য। আৰু কিবা? মেম বৰ্তমান মই আচ্ছা, সাথাৰ নৃত্য কেতিয়া পাৰফৰ্ম কৰা হয়? মেম সাথাৰ নৃত্য আমাৰ ৰাভা জনগোষ্ঠীসকলৰ অতি জনপ্ৰিয় উৎসৱ বাইখো উৎসৱৰ লগত জড়িত। তাত ষ্টাৰ্টিং কেতিয়া হৈছিলে? বাইখোটো এতিয়া ষ্টাৰ্ট হৈছে ন, আমি এতিয়া পাৰফৰ্ম কৰোঁ, কিন্তু ষ্টাৰ্টিং ক'ৰ পৰা হ'লে? চৰি মেম। ঠিক আছে, থেংক ইউ। এয়া আছিলে কণ্টেষ্টেণ্ট নম্বৰ 14।